ব্ৰিটিছে যেনেকৈ সমাজ এখন ধ্বংস কৰিবলৈ ভাৰতবৰ্ষত দুটা কাম কৰিছিলে। প্ৰথমতে সাংঘাতিক ধৰণে ভাগৰ নীতি, ডিভাইড এণ্ড ৰুল, সেয়া ধৰ্মীয় ক্ষেত্ৰতে হওক বা ৰাজ্যসমূহ ভাগ কৰাৰ ক্ষেত্ৰতে হওক বা গোষ্ঠীবিলাকৰ ক্ষেত্ৰতে হওক। আৰু আন এটা কাম কৰিছিলে যে ব্যাপক ধৰণে মদ আৰু কানিৰ প্ৰচলন, যাৰ প্ৰভাৱ আমি অসমৰ ক্ষেত্ৰতো দেখিছিলোঁ। ঠিক একেই ধৰণৰ পলিচিৰে এতিয়া বিজেপি চৰকাৰে নিৰ্বাচনৰ সময়ত আমি দেখিলোঁ যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মুখতে হওক বা মেনিফেষ্টতে হওক কেনেকৈ যদি কংগ্ৰেছ শাসনলৈ আহে বা বিজেপিক বাদ দি যদি বেলেগ কোনোবা চৰকাৰ গঠন কৰে তেতিয়াহ'লে হিন্দুৰ সম্পত্তিবিলাক মুছলমানক দি দিব বা পুনৰ ৰাম মন্দিৰৰ ঠাইত বাবৰি মছজিদ বনাব, সেইধৰণে সাম্প্ৰদায়িক আৰু ভাগৰ নীতি লৈছিল। আৰু অন্য হাতেদি আৰু সাংঘাতিক ধৰণে সুৰাৰ বিপণী বৃদ্ধি কৰা। আৰু আমি আজি দেখিবলৈ পালোঁ নিউজত যে বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত দেখিবলৈ পালোঁ যে সাংঘাতিক ধৰণে সুৰাৰ প্ৰচলন আৰু বিক্ৰীৰ পৰিমাণ বৃদ্ধি কৰাৰ এটা ভয়াৱহ সিদ্ধান্ত গ্ৰহণ কৰিছে এইখন বিজেপি চৰকাৰে। ঘটনাটো এনেকুৱা ধৰণৰ, যোৱা 4 মে' তাৰিখে ৰাজ্যখনৰ যিগৰাকী আবকাৰী আয়ুক্ত, সেই আয়ুক্তগৰাকীয়ে জিলাসমূহৰ আবকাৰী অধীক্ষকসমূহৰ লগত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে এখন সভা অনুষ্ঠিত কৰিছিলে। আৰু সেই সভাখনত 2023-24 বৰ্ষত গোটেই অসমত ৰাজ্যখনত সুৰাৰ বিক্ৰী হ্ৰাস পোৱাক লৈ তেওঁলোকৰ হিচাপ নিকাচত ওলোৱা সুৰাৰ বিক্ৰী হ্ৰাসক লৈ সাংঘাতিক ধৰণে উদ্বিগ্নতা প্ৰকাশ কৰিছে আৰু জিলাসমূহলৈ তেওঁলোকে নিৰ্দেশনা প্ৰদান কৰিছে। আৰু তেওঁলোকে সিদ্ধান্ত লৈছে যে আগন্তুক 2024-25 বৰ্ষত 145,07,08,000 বিদেশী সুৰা বিক্ৰী টাৰ্গেট বান্ধি দিছে এই সুৰাৰ বিপণীসমূহক। অসমত মুঠতে আপোনালোকে আকৌ এবাৰ চাব, 24-25 বৰ্ষত 145,07,08,000 বিদেশী সুৰা বিক্ৰী হ'ব লাগিব, টাৰ্গেট বান্ধি দিছে। জিলা অধীক্ষকবিলাকক আবকাৰী বিভাগৰ নিৰ্দেশ দিয়া হৈছে। আৰু দ্বিতীয়তে 54,84,452 লিটাৰ বিয়েৰ বিক্ৰী কৰিব লাগিব বুলি কৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।